ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ HS ছেকেণ্ড ইয়াৰ প্ৰিভিয়াছ ইয়াৰৰ 2023 আছামিজ কুৱেশ্যন পেপাৰখন। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যন, তলত যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। কটো হৈছে ভ্ৰমৰংগ শ্বেক্সপিয়াৰৰ কোনখন গ্ৰন্থৰ ভাঙনি। খ কুৱেশ্যনটো হ'ল উমাৰ শব্দটিৰ অৰ্থ লিখা। গ কুৱেশ্যনটো হ'ল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল। ঘটো হৈছে হস্তিবিদ্যানব পুথিখনৰ ভাষা পদ্য নে গদ্য। ঙটো হৈছে সত্য আৰু ধৰ্ম কোনখন উপনিষদৰ প্ৰথম উপদেশ। প্ৰথম চটো হৈছে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আহিছিল। দ্বিতীয় চটো হৈছে লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্ৰ অংকিত চলচ্চিত্ৰখনৰ নাম লিখা। বৰ্গীয়টো হৈছে থ্ৰিলাৰ শব্দৰ অৰ্থ লিখা। ঝটো হৈছে শীতলা দেৱী ৰোগত কোনবিধ ৰোগ হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। 2 নম্বৰ কুৱেশ্যন, তলত দিয়া যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। কটো হৈছে মোৰ মাতৃমুখ দৰ্শন পাতত মাউজী আৰু জ্ঞান বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাৰ কথা কৈছিল। খটো হৈছে কোন দুগৰাকী সাহিত্যিকৰ ৰচনা আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল। গটো হৈছে অসমীয়া আৰু ভাৰতীয় হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি আছিল। ঘটো হৈছে হস্তিবিদ্যানব পুথিখনৰ বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি যোৱা দুগৰাকী খ্যাতনাম পুৰুষৰ নাম লিখা। ঙটো হৈছে উপনিষদৰ প্ৰথম মন্ত্ৰটিত থকা বিধিবাক্য আৰু নিষেধ বাক্য দুষাৰি লিখা। প্ৰথম চটো হৈছে যতীন্দ্ৰনাথ দুৱৰা আৰু শীলভদ্ৰৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থ দুখনৰ নাম লিখা। দ্বিতীয় চটো হৈছে বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল। বৰ্গীয়টো হৈছে প্ৰতিধ্বনি ছবিখন কোনে কোনটো জনগোষ্ঠীৰ লোককথাৰ ভেটি নিৰ্মাণ কৰিছিল। ঝটো হৈছে পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া দুবিধ যন্ত্ৰৰ নাম লিখা। 3 নম্বৰ প্ৰশ্ন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা। কটো হৈছে মানুহৰ সাৰ বস্তু হৈছে জ্ঞান গতিকে জ্ঞানৰ মূৰ্তিয়ে পূজনীয়। গটো হৈছে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। গটো হৈছে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটো গুৰুত্ব বৰ বেছি। 4 নম্বৰ প্ৰশ্ন হৈছে যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। কটো হৈছে আৰু অনেক কাৰণত গুৱাহাটীক মোক ভাল লাগে। লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীক ভাল লগা গোটেই কাৰণ লিখা। খটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যৰ কৃতি সমূহ পৰিচয় আগবঢ়োৱা। গটো হৈছে হস্তিবিদ্যানব পুথিৰ বিষয়বস্তুৰ বিষয়ে চমুকৈ লিখা। ঘটো হৈছে অসমীয়া চলচ্চিত্ৰ জগতলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে পাঠৰ আধাৰত লিখা। 5 নম্বৰ প্ৰশ্নটো হৈছে তলৰ যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। কটো হৈছে মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ কোন কালৰ বিভিন্ন লীলা প্ৰকাশ পাইছে। খটো হৈছে তোমাৰ পাঠৰ অন্তৰ্গত জোনাকী কাকতৰ লগত জড়িত নোহোৱা কবিগৰাকী কোন। গটো হৈছে নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়। ঘটো হৈছে জনতাৰ আহ্বান কবিতাটিত ভাৰতবৰ্ষৰ কোনটো আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হয়। ঙটো হৈছে ঝাণ্ডা শব্দৰ অৰ্থ লিখা। প্ৰথম চটো হৈছে মুখ তোল আঘোণ বাক্যাংশই কি অৰ্থ বুজাইছে। দ্বিতীয় চটো হৈছে ৰাৱণ কাব্যগ্ৰন্থৰ ৰচক কোন। বৰ্গীয়টো হৈছে কৰুণতম কবিতাটিত কবিয়ে মাতৃৰ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি উল্লেখ কৰিছে। 6 নম্বৰ প্ৰশ্নটো হৈছে তলত যিকোনো 5টা উত্তৰ লিখা। কটো হৈছে অসমৰ বাহিৰৰ কোন দুজন কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি। খটো হৈছে
কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি অভিহিত কৰিছে? গটো হৈছে নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা। ঘটো হৈছে জনতাৰ আহ্বান কবিতাত কবিয়ে কাৰ কাৰ জয় ঘোষণা কৰিছে? ঙটো হৈছে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাত বিলাসীৰ দৰে কেনেকৈ দিন কটায় বুলি কোৱা হৈছে? প্ৰথম ছটো হৈছে জয়ন্তীৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা দুখন অসমীয়া আলোচনীৰ নাম লিখা। দ্বিতীয় ছটো হৈছে নৱকান্ত বৰুৱাৰ ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। যটো হৈছে নিৰ্মলপ্ৰভা বৰদলৈ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা। 7 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এফাকি। কটো হৈছে সতৰজ তমো গুণ সকলোতে নিৰ্গুণ বোলে শুনো বিশ্বগিৰি সেই মহাজন। খটো হৈছে আজি জনতাৰ আলোকবিজয়ী অপূৰ্ব অভিযান আজিৰ পৃথিৱী আকাশে আকাশে জনতাৰ আহ্বান নৱজীৱনৰ মহাসংঘাতে কঁপায় বৰ্তমান। গটো হৈছে আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে মুঠি মুঠি কাঁচি ডাঙৰি কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম। 8 নম্বৰ কুৱেশ্যনটো হৈছে তলত যিকোনো এটা কবিতাৰ মূলভাৱ লিখা। কটো হৈছে বিশ্বখনিকৰ, খটো হৈছে মিলন, গটো হৈছে উভতি নহাৰ কবিতা। 9 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ যিকোনো দুটা প্ৰশ্নৰ কেৱল উত্তৰ দিয়া। কটো হৈছে ভাৰতীয় প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? খটো হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? গটো হৈছে আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক কি বুলি অভিহিত কৰিছে? ঘটো হৈছে মাধ্যমিক স্তৰৰ শিক্ষাৰ এটা প্ৰধান বিশেষত্ব লিখা। 10 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। কটো হৈছে ধৰ্ম আৰু মোক্ষ বুলিলে কি বুজা? খটো হৈছে মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চিনাক্ত কৰা দুটা বিশেষ আচৰণ লিখা। গটো হৈছে কৈশোৰ কালছোৱাত মানসিক শক্তিৰো বিকাশ পূৰ্ণগতিত হয় এই মানসিক শক্তি মানে কি? ঘটো হৈছে কিশোৰ সংস্কৃতি বুলিলে কি বুজা? 11 নম্বৰ কুৱেশ্যনটো হৈছে চমুটোকা লিখা যিকোনো এটা। কটো হৈছে আধ্যাত্মিক মূল্যবোধ, খটো হৈছে বীৰ পূজাৰ প্ৰবৃত্তি। 12 নম্বৰ কুৱেশ্যনটো হৈছে চমুকৈ লিখা যিকোনো দুটা। কটো হৈছে শব্দ বিভক্তি কাক বোলে? অসমীয়া ভাষাত 7 বিধ শব্দ বিভক্তি কি কি? খটো হৈছে প্ৰত্যয় কাক বোলে? তদ্ভিৰ সংজ্ঞাসহ উদাহৰণ দিয়া। গটো হৈছে জতুৱাৰ ঠাঁচ বুলিলে কি বুজা? চকু বিশেষ্য পদৰ বিশেষ অৰ্থ ব্যৱহাৰ হোৱা দুটা জতুৱা প্ৰয়োগ লিখা। 13 নম্বৰ হৈছে তলত যিকোনো ছটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা। ছমহীয়া, পলৰীয়া, ধানতলী, যুঁজাৰু, ৰসাল, সোৱণ, পাগলী, দেশনীয়াল, খাৰুৱা। 14 নম্বৰ কুৱেশ্যনটো হৈছে তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটা বাক্য ৰচনা কৰা যিকোনো 4টা। প্ৰথমটো হৈছে কপালৰ ঘাম মাটিত পেলা, চকুৰ ধূলি মাৰ, টোপালবোৰ মাৰ, হাড়ত বন গজা, চকুৰ ভেকুলী, বগলীৰ ভকত, 19ত বা বলা। 15 নম্বৰ কুৱেশ্যনটো হৈছে তলত দিয়া যিকোনো এটি বিষয় বাছি লৈ এখন ৰচনা লিখা। কটো হৈছে অসমৰ কুটিৰ শিল্প, খটো হৈছে অসমৰ পৰ্যটন উদ্যোগ, গটো হৈছে তোমাৰ প্ৰিয় সাহিত্যিক, ঘটো হৈছে সামাজিক মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত। ধন্যবাদ।